অল ইন্ডিয়া রিফাইন্যান্স কৰাই দিম কিবা এইটো কোৱা মেইন কথা হৈছে যে গাড়ী এখন ল'লে বেনিফিট বা ডিসকাউন্ট কোৱা ডিসকাউন্টটো মই আপোনাক 390 আস্কিং আছে নেগোসিয়েশন হৈ যায় ZXi প্লাস টপ মডেল হয় এপ্ৰক্স 22000 কিলোমিটাৰ চলিছে 2022 ৰ গাড়ী কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেনৰ গাড়ী সিল ইঞ্জিন 2 লাখত গাড়ী ঘৰত এয়াৰ যিগিটা সিল থাকিব এগিটা কোম্পানীৰ পৰা যিগিটা সিল আহিব এগিটা অলপ সফট পাব গেপিং গিটা চাব লাইনিং গিটা চাব এই সিল গিটা চাব পাৰে এটো অৰিজিনাল কোম্পানী সিল এটো আফটাৰ মাৰ্কেটত কোনো দিব নোৱাৰে আপুনি ফাৰ্ষ্টৰ পৰা লৈ একদম আমাৰ ডিলাৰ যিগিটা আজিৰ ডেটত যিমান গিটা গাড়ী আছে আপুনি এখন চলিছে 9000 অনলি 2020 ৰ লাষ্টৰ গাড়ী হয় 40000 কিলোমিটাৰ চলিছে RXZ টপ মডেল কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেনৰ গাড়ী VX টপ মডেল 2018 ৰ 65000 কিলোমিটাৰ চলিছে কমপ্লিট অৰিজিনাল পেনৰ গাড়ী সিল ইঞ্জিন নন এক্সিডেন্ট নন মেইনটেনেন্স গ্যাৰান্টি থাকিব মুন মটৰ আহিছো মুন মটৰত অসংখ্য ষ্টক লয় দেখা পাইছে কিমান ষ্টক আছে এটো চাওক ষ্টক এপিনে চাওক ষ্টক নতুন ব্ৰাঞ্চত নতুন ষ্টক লৈ পেলাই আহিছো মুন মটৰছত নমস্কাৰ মই আৰিফ আপোনালোকক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আহিছো মই মুন মটৰ য'ত আপোনালোকে পাব নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেলৰ সৈতে ৰাইটিং গ্যাৰান্টি সৈতে আপোনালোকে লৈ যাব পাৰে আপোনালোকে আহক নিজে চাই ল'ব এবাৰ নহয় 10 বাৰ চাওক 20 বাৰ চাওক 50 বাৰ চাওক তাৰ পিছত আপোনালোকে এখন গাড়ী ইয়াৰ পৰা ক্ৰয় কৰিব পুৰা আপোনালোকে ওয়াৰেণ্টিৰ সৈতে আপোনালোকে পাব যোনজন দাদা আছে আমাৰ লগত সাহিল দা এবাৰ প্ৰত্যেকবাৰ আপোনালোকে ওল্ড ব্ৰাঞ্চত পাইছে এবাৰ নিউ ব্ৰাঞ্চত আছে সাহিল দা সকলোখিনি ডিটেইলছ দিব আৰু ইয়াৰ এড্ৰেছটো মই কৈ দিছোঁ আপোনালোকে যদি ডিং গেটৰ অভাৰব্ৰিজটো ক্ৰছ কৰি পেলাই আপোনালোকে এইটো ভাৰত পেট্ৰলিয়াম পাইছে কাটিমাৰি প্ৰথম পেট্ৰল পাম্পটো তাৰ অপজিটতে পাব আপোনালোকে মুন মটৰ আৰু এইবাৰত আমাৰ প্ৰত্যেকবাৰ ডিটেইলছ দিব সাহিল দা এই সাহিল দা আছে সাহিল দাক মাতিছোঁ সাহিল দা নমস্কাৰ পোনপ্ৰথমে তোমাৰ নামটো আৰু এড্ৰেছটো তোমাৰ নিজৰ মুখেৰে কৈ দিয়া মোৰ নামটো আপোনাৰ ভিউয়াৰ্স বিলাকে ম্যাক্সিমাম সবেই জানে তো আকবাৰ কৰিছো মোৰ নাম মোহাম্মদ শাহিদ হোসেন হয় আৰু আমাৰ এড্ৰেছটো হৈছে আপোনাৰ নগাঁও হয়বৰগাঁও ঢিং ৰোড ফ্লাইঅভাৰটো ক্ৰছ কৰি আপোনাৰ 100 মিটাৰ আপোনাৰ 500 মিটাৰছ মান আহিলে কাৰ্যকৰী স্কুলটো পাৰ হয় ভাৰত পেট্ৰল পাম্পৰ অপজিটতে তথাপিও যদি কোনোবা কাষ্টমাৰৰ অসুবিধা পাইছে আমাক কল কৰি ল'লে হ'ল আমি আগুৱাই লৈ আনিম বা গাড়ী দি আমি পিক আপ কৰি ল'ম তেওঁ তাত থাকোঁতে কৈছিল অল ইণ্ডিয়া ৰিফাইনেন্স হৈছে এতিয়া ইয়াত আহিছে ইয়াৰ গাড়ী অল ইণ্ডিয়া ৰিফাইনেন্স কৰাই দিম অল ইণ্ডিয়া ৰিফাইনেন্স কৰাই দিব অল ইণ্ডিয়া মানে গম পাইছে অসমৰ কথা সুধিবই নালাগে অসমৰ বাহিৰৰ কথা সুধিবই নালাগে সকলোতে হ'ব তো পোনপ্ৰথমে আমি গাড়ী আজি কিমানৰ পৰা ষ্টাৰ্ট দেখাম আৰু বেনিফিট কি দিবা এইটো কোৱা মেইন কথা হৈছে যে গাড়ী এখন ল'লে বেনিফিট বা ডিছকাউণ্ট কোৱা ডিছকাউণ্টটো মই আপোনাক আগৰ ভাড়াতে কৈছোঁ যে মই নন এক্সিডেণ্টেড নন মিটাৰ টেম্পাৰিং ৰাইটিঙত গ্যাৰান্টি পাব ওকে প্লাছ আপোনাৰ গাড়ীখন যেতিয়া আপুনি কাষ্টমাৰে ল'ব বহুত কিছুমান কাষ্টমাৰ কি হয় তেওঁলোকে গাড়ীৰ বিষয়ে নলেজ থাকে তো তেওঁলোকে গাড়ীখন দেখিলে কৈ দিব যে এখন গাড়ী কণ্ডিশ্যন কেনেকুৱা কিছুমান কাষ্টমাৰে আপোনাৰ অলপ বেছিক নলেজ থকাখিনিকো মানে গাড়ীখন 100% এক্সপিৰিয়েঞ্চৰ সৈতেহে গাড়ীখন দিম নন এক্সিডেণ্ট নন মিটাৰ টেম্পাৰিং গ্যাৰান্টি থাকিব লগত মোৰ ফালৰ পৰা ফুল টেংকি তেল থাকিব প্লাছ অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্সো কৰাই দিম ফাইনেন্সো কৰাই দিম কোনোবা কাষ্টমাৰ যদি গাড়ীখন বেচিম বুলি ভাবিছে তো আমাৰ ইয়াত আমাৰ লগত কণ্টেক্ট কৰিব পাৰে আমাৰ ইয়াত চেল এণ্ড পাৰ্চেছ দুইটা কৰা হয় ওকে তে আমি বেছি দেৰি নকৰোঁ গাড়ী আৰম্ভ কৰোঁ তাৰ আগতে আপোনালোকে চেনেলটো নতুনভাৱে ছাবস্ক্ৰাইব কৰি ল'ব এনেকৈ ধৰণৰ কণ্টেণ্ট পাবৰ কাৰণে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে যেতিয়াই আপোনাৰ মুন মটৰৰ ভিডিঅ' বা বেলেগ ভিডিঅ' আহে আপোনাৰ আগে নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যদি আপোনাৰ আত্মীয় স্বজনৰ কোনোবা গাড়ী ল'ব বিচাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেন্তে আহক আমি গাড়ী দেখুৱা আৰম্ভ কৰোঁ এখন আহিব আপোনাৰ হণ্ডা চিটি হয় ডিজেল ভেৰিয়েণ্ট 2014 লাষ্টৰ ভেৰিয়েণ্ট হয় এপ্ৰক্স 85,000 কিলোমিটাৰ চলিছে গাড়ীখন জাষ্ট অলপ আগত সোমাইছেহে তো এখনৰ প্ৰাইচটো আপোনাৰ আস্কিং ৰাখিছোঁ 390 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব এখন কমপ্লিট ছাৰ্ভিচিং কৰা আমি গাড়ীখন ভিতৰত নিম নেক্সট এখনো চিয়াজ হয় এখন ৰিচেণ্টলি সোমাইছে গাড়ীখন ছাৰ্ভিচিং কৰি অহা হৈছে এখন আপোনাৰ ৱাশ্বিং কৰিব বাকী আছে তো আমি বস্তুটো ৱাশ্বিং আৰু টেপলন পলিচ কৰিহে আমি ভিতৰত সোমাওঁতো এখনৰ প্ৰাইচ আহিব আপোনাৰ 590 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব ZXi প্লাস টপ মডেল হয় গ্ৰেনেড এণ্ড স্পৰ্টছ 2015 ফাৰ্ষ্ট অনাৰ গাড়ী হয় আপোনাৰ অৰিজিনেল পেইণ্টত আছে বৰ্তমান এখন আপোনাৰ নতুনকৈ সোমাইছে তো এখন আপোনাৰ হেৰি হ'ব ছাৰ্ভিচিং কৰিলে কমপ্লিট সোমোৱা হ'ব এখনৰ প্ৰাইচটো এতিয়ালৈ আমি গম পোৱা নাই এখনৰ প্ৰাইচ কোনোবা কাষ্টমাৰ যদি ইণ্টাৰেষ্টেড আছে আমাৰ লগত কল কৰিলে আমি প্ৰাইচটো ডিছক্ল'জ কৰি দিম কিগাৰ 2022 AMT ভেৰিয়েণ্ট হয় টপ মডেল RXZ ইষ্ট্ৰে এপ্ৰক্স 22000 কিলোমিটাৰ চলিছে 2022 গাড়ী কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী সিল ইঞ্জিন 6 মান্থ ইঞ্জিন ৱাৰেণ্টি সৈতে ইয়াৰ আস্কিং প্ৰাইচটো আহিব আপোনাৰ 680 নেগোচিয়েশ্যন হৈ যাব নেক্সট বলেৰো BS6 B4 হয় আপোনাৰ কমপ্লিট আপোনাৰ অৰিজিনেল পেইণ্টৰ গাড়ী 2020 লাষ্টৰ গাড়ী 37,000 কিলোমিটাৰ জেনুইন চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী সিল ইঞ্জিন 6 মান্থ ইঞ্জিন ৱাৰেণ্টি সৈতে ইয়াৰ আস্কিং প্ৰাইচটো আহিব আপোনাৰ 860 নেগোচিয়েশ্যন হৈ যাব
কিমান আহিব 860 2 লাখত গাড়ী ঘৰত আৰু সব ভিডিওতে কৈ থকা হেৰি নন এক্সিডেন্ট কি প্ৰুফ আছে তোমাৰ নন এক্সিডেন্ট আহক মই দেখাই দিওঁ যেনেকৈ আপোনাৰ এয়াৰ যিকেইটা চিল থাকিব এইকেইটা কোম্পানীৰ পৰা যিকেইটা চিল আহিব এইকেইটা অলপ চফ্ট পাব তো অৰিজিনেল আপোনাৰ যদি এইটো চেঞ্জ কৰা থাকে এই চফ্টনেছটো নাথাকিব এইটো কোম্পানী চিল হয় এইটো আফটাৰ মাৰ্কেটত কোনো দিব নোৱাৰে এইকেইটা চাব চিলকেইটা চাব দৰ্জাৰ যেনেকৈ আপোনাৰ পিছত এই গেপিংকেইটা চাব লাইনিংকেইটা চাব বনাটো খুলি মই দেখাই দিওঁ আপোনাক আমাৰ ইয়াত যিটো আমি গেৰাণ্টি দিওঁ চ' আমি দেখাই দিছোঁ যে গেৰাণ্টি আমি কিয় দিওঁ মই আপোনাক দেখাই দি আছোঁ আপোনাৰ ভিউৱাৰ্ছবিলাকক এই দৰ্জাৰ গেপিংকেইটা চাব এই বিটকেইটা চাব বা বনাটো দাঙিলে আপুনি এইটো চেক কৰিব পাৰে এই চিলকেইটা চাব পাৰে এইটো অৰিজিনেল কোম্পানী চিল এইটো আফটাৰ মাৰ্কেটত কোনো দিব নোৱাৰে এফ্ৰন চেক কৰিব এফ্ৰনকেইটা আপোনাৰ ক'ৰবাত ফাটা আছে নেকি বা ক'ৰবাত চিল আছে নেকি এইকেইটা আপোনাৰ কোম্পানী চিল এই চিলটো আপোনাৰ আফটাৰ মাৰ্কেটত কোনো দিব নোৱাৰে কোম্পানীৰ নিচিনাকৈ আপুনি এইকেইটা চেক কৰিব বা ইঞ্জিনত যেনেকৈ আপোনাৰ এইবিলাক মাৰ্কিং এয়া কোম্পানীৰ মাৰ্কিং হয় আপোনাৰ কি হয় কোনোবা আপোনাৰ নটকেইটা যদি খোলে বা আপোনাৰ স্ক্ৰু ড্ৰাইভাৰ ইয়াত ইউজ হয় এই মাৰ্কিংকেইটা গুচি যায় তো আপোনাৰ এইবিলাকত মাৰ্কিংকেইটা চেক কৰিব যাতে এইটো ইঞ্জিন চিল আছে তো আমি ইয়াত যি আছে কোম্পানী কাষ্টমাৰক আমি জেনুইনিটিৰ সৈতে গাড়ী দিম কাষ্টমাৰক দেখাই দিম চেক কৰাই দিম 100% এচুৰেঞ্চ কৰাইহে আমি গাড়ীখন দিম কোনোবাই যদি আহে প্ৰশ্ন লৈ পেলাই যে তোমালোকৰ চব গাড়ী নন এক্সিডেণ্টেল প্ৰুফ কৰে এনেকৈ প্ৰুফ দিব পাৰিবা আপুনি ফাৰ্ষ্টৰ পৰা লৈ একদম আমাৰ ডিলাৰত যিকেইটা আজিৰ ডেটত যিমানকেইটা গাড়ী আছে আপুনি কাষ্টমাৰ যদি মেকানিকেলি চেক কৰিব পাৰে কাৰণ আমি গাড়ীখন যেতিয়া ডিলাৰত সোমাওঁ আমি নিজে আমাৰ টেকনিচিয়ান দি আমি 10 টাইম বেটাৰ আমি চেক কৰেহে গাড়ীখন সোমাওঁ এয়াই আপোনালোকে দেখা পাইছে প্ৰমাণ সহকাৰে দিছে নেক্সট পাইছোঁ আমি কিয়া আপোনাৰ চেল্টছ হয় জিটি লাইন টপ মডেল হয় গাড়ীখন চলিছে 9000 অনলি কমপ্লিট বাম্পাৰ টু বাম্পাৰ টপ বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী আনটাচ স্পেয়াৰ টায়াৰ মাটিত নামাই নাই এখন আপোনাৰ AMT ভেৰিয়েণ্ট আহিব 7 DCT এখনৰ আস্কিং প্ৰাইচ আহিব আপোনাৰ 1080 আহিব নেগোচিয়েশ্যন হৈ যাব 1080 হয় নেক্সট আহিব আপোনাৰ ট্ৰাইবাৰ 2020 লাষ্টৰ গাড়ী হয় 40,000 কিলোমিটাৰ চলিছে RXZ টপ মডেল কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো ৰিভাৰ্ছ কেমেৰা টাচ স্ক্ৰীন ষ্টেৰিং মাউণ্টেড কণ্ট্ৰলছ ABS EBD চব কোম্পানীৰ পৰা লোডেড হৈ আছে এখনৰ আস্কিং প্ৰাইচ ৰাখিছোঁ 670 নেগোচিয়েশ্যন হৈ যাব মহিন্দ্ৰা থাৰ 2017ৰ 4x4 ডিজেল হয় এখনৰ আস্কিং প্ৰাইচ ৰাখিছোঁ 760 নেগোচিয়েশ্যন হৈ যাব নেগোচিয়েশ্যন হৈ যাব ইনক্লুডিং অল ডকুমেণ্টেশ্যন নেক্সট আহিব টাটা টেংক কিয় ক'লোঁ এখন গাড়ী আপুনি লেন্থ ৱেইট আপুনি চাব পাৰে চবফালে বেষ্ট 5 ৰেটিঙৰ 5 ষ্টাৰ চেফটি ৰেটিং থকা গাড়ী হয় এখন আপোনাৰ টাটা আপোনাৰ হেক্সা হয় XM ভেৰিয়েণ্ট 2017ৰ লাষ্টৰ 76,000 কিলোমিটাৰ এপ্ৰক্স চলিছে গাড়ীখন কমপ্লিট অৰিজিনেল পেইণ্ট চিল ইঞ্জিন এখনৰ প্ৰাইচ আহিব আপোনাৰ 880 নেগোচিয়েশ্যন হৈ যাব নেক্সট আহিব গ্লেঞ্জা 2021ৰ V ভেৰিয়েণ্ট টপ মডেল কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী চিল ইঞ্জিন নন এক্সিডেণ্ট নন টেম্পাৰিং গেৰাণ্টি থাকিব টপ মডেল কোম্পানী চিটিত আপোনাৰ টাচ স্ক্ৰীন লাগি আছে ষ্টেৰিং মাউণ্টেড কণ্ট্ৰল আহি যাব অট'মেটিক ক্লাইমেট কণ্ট্ৰল AC আহি যাব ডায়মণ্ড কাট এলয়ছ আহি যাব আপোনাৰ LED বাল্ব আহি যাব তো এখন আস্কিং প্ৰাইচ ৰাখিছোঁ আমি 650 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব নেক্সট আহিব অৰা 2020 SX টপ মডেল হয় এপ্ৰক্স 75,000 কিলোমিটাৰ চলিছে অৰিজিনেল পেইণ্টৰ গাড়ী চিল ইঞ্জিন এখনৰ প্ৰাইচ আহিব 590 হয় নেক্সট আহিব আপোনাৰ ভেনিউ 2020ৰ আপোনাৰ SX 1 লিটাৰ টাৰ্বো অৰিজিনেল পেইণ্টৰ এখন অৰিজিনেল বুলি নকওঁ মানে অৰিজিনেল পেইণ্টৰ 90% অৰিজিনেল পেইণ্টত আছে এখন বাম্পাৰটো টাচ আপ আছে তো যি আছে মই আপোনাক অন কেমেৰাত আপোনাৰ কৈ দি আছোঁ এখন বাম্পাৰটো টাচ আপ আছে চ' আমি এখন কমপ্লিট অৰিজিনেল পেইণ্ট বুলি নকওঁ যিহেতু ছেকেণ্ড হেণ্ড গাড়ী এখন বাম্পাৰৰ টাচ আপ মেক্সিমাম অলমষ্ট গাড়ী এখন ৰাস্তা চলিলে বাম্পাৰকেইটা স্কেচ হয় তো আপোনাৰ বাম্পাৰকেইটা টাচ আপৰ মিনিং এটা নহয় গাড়ীখন এক্সিডেণ্টেল সৰু সুৰা টাচ আপ গাড়ী ছেকেণ্ড গাড়ীত হয় এখন আস্কিং প্ৰাইচ আহিব 780 নেগোচিয়েশ্যন হৈ যাব নেক্সট আহিব আপোনাৰ হণ্ডা WRV VX টপ মডেল 2018ৰ 65,000 কিলোমিটাৰ চলিছে কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী চিল ইঞ্জিন নন এক্সিডেণ্ট নন মেইনটেনেন্স গেৰাণ্টি থাকিব ছানৰুফ পাই যাব ষ্টেৰিং মাউণ্টেড কণ্ট্ৰল পাই যাব ৰিভাৰ্ছ কেমেৰা টাচ স্ক্ৰীন ABS EBD চব কোম্পানীৰ পৰা লোডেড হৈ আছে যিহেতু টপ মডেল গাড়ী হয় এখনৰ আস্কিং প্ৰাইচ ৰাখিছোঁ আমি আপোনাৰ 670 নেগোচিয়েশ্যন হৈ যাব হয় নেক্সট আহিব আপোনাৰ কোনোবা কাষ্টমাৰ যদি আপোনাৰ ডিজায়াৰলৈ ভাড়া মাৰিম বুলি ভাবি আছে তো এখন গাড়ী ল'ব পাৰে 2 লাখ টকা ডাউন পে'মেণ্টত ওলাই যাব ডিজায়াৰ VDI হয় 2017ৰ অলপ চলপ টাচ আপ আছে গাড়ীখনত এখনৰ প্ৰাইচ ৰাখিছোঁ আমি আপোনাৰ 520 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব কিন্তু ইঞ্জিনৰ গেৰাণ্টি আমি দিম যেহেতু নন এক্সিডেণ্ট নন টেম্পাৰিং 2 লাখত ওলাই যাব হয় সব গাড়ীত আমি নন এক্সিডেণ্টৰ নন টেম্পাৰিং গেৰাণ্টি থাকে নেক্সট আহিব ক্ৰিয়েটাৰ SX 1.6 পেট্ৰল 2016ৰ ফাৰ্ষ্ট অনাৰ কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী টপ মডেল হয় পুছ বটন ষ্টাৰ্টৰ পৰা আদি কৰি ষ্টেৰিং মাউণ্টেড কণ্ট্ৰলছ ABS EBD টাচ স্ক্ৰীন ৰিভাৰ্ছ কেমেৰা চব লাগি আছে অট'মেটিক ক্লাইমেট কণ্ট্ৰলছ AC এখনৰ প্ৰাইচ ৰাখিছোঁ 750 নেগোচিয়েশ্যন হৈ যাব
হয় নেক্সট ক'ব নেক্সট আহিব এখনো ক্ৰিয়েটা হয় এছ ভেৰিয়েণ্ট 2018 65,000 কিলোমিটাৰ চলিছে বাম্পাৰকেইটা বাহিৰে কমপ্লিট বডি অৰিজিনেল পেইণ্ট আছে এইখনৰ আস্কিং ৰাখিছোঁ আমি আপোনাৰ 790 নেগোচিয়েশ্যন হৈ যাব এক্সেণ্ট 2018 ছেপ্টেম্বৰৰ গাড়ী হয় এছ এক্স অপশ্যনেল টপ মডেল ডিজেল 1.2 ডিজেল এখন আপোনাৰ টপ মডেল পুছ বটন ষ্টাৰ্টাৰ পৰা আদি কৰি ষ্টেৰিং মান কণ্ট্ৰলছ ABS EBD ৰিভাৰ্ছ কেমেৰা সব পাই যাব 4 AC হিটাৰ পাৱাৰ ষ্টেৰিং পাই যাব এখনৰ আস্কিং ৰাখিছোঁ আমি 450 নেগোচিয়েশ্যন হৈ যাব নেক্সট আহিব টাটাৰ 5 ষ্টাৰ চেফটি ৰেটিং থকা গাড়ী আপোনাৰ হেৰিয়াৰ 2019 লাষ্টৰ গাড়ী হয় 33,000 কিলোমিটাৰ চলিছে জেনুইন কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী এখনৰ আপোনাৰ এয়াৰবেগছ 8টা পাই যাব ইয়াৰ আস্কিং প্ৰাইচ ৰাখিছোঁ 1350 নেগোচিয়েশ্যন হৈ যাব আপোনাৰ i20 2019 লাষ্টৰ আপোনাৰ 45,000 কিলোমিটাৰ চলিছে কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী চিল ইঞ্জিন AC হিটাৰ পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো সব কোম্পানীৰ পৰা লাগি আছে এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 590 নেগোচিয়েশ্যন হৈ যাব হয় নেক্সট আহিব WRV ডক্টৰ ডিভেন গাড়ী ডিজেল ভেৰিয়েণ্ট এখনৰ আস্কিং প্ৰাইচ ৰাখিছোঁ আপোনাৰ 570 নেগোচিয়েশ্যন হৈ যাব হয় হয় এখন 2 লাখত ওলাই যাব XCV 500 W8 অপশ্যনেল টপ মডেল হয় 2013 ফাৰ্ষ্ট অনাৰ কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী AC হিটাৰ পাৱাৰ ষ্টেৰিং 8 এয়াৰবেগছ আদি কৰি সব আছে গাড়ীখনত টপ মডেল গাড়ীত কোনো এটা ফিচাৰ্ছ বাকী নাই এখন ৰানিং হৈছে এপ্ৰক্স 60-70,000 ভিতৰত গাড়ীখন চলিছে আস্কিং ৰাখিছোঁ আপোনাৰ 570 নেগোচিয়েশ্যন হৈ যাব নেক্সট আহিব ৰেনল্ট ডাষ্টাৰ 2017 ফাৰ্ষ্ট অনাৰ 55,000 কিলোমিটাৰ চলিছে কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী আপোনাৰ স্পেটাৰ এবাৰ নে দুবাৰ ইউজ হৈছে অনলি তো এখন পুৰা কমপ্লিট আপোনাৰ অৰিজিনেল পেইণ্টতে আছে ইঞ্জিন চিল আছে এখন হয় ডিজেলত এখনৰ আস্কিং প্ৰাইচ ৰাখিছোঁ 580 নেগোচিয়েশ্যন হৈ যাব নেক্সট আহিব ডিজায়াৰ 2017 VXI পেট্ৰল 1200 cc 72,000 কিলোমিটাৰ চলিছে এখন সৰু সুৰা টাচ আপ আছিলে বাম্পাৰকেইটা সব টাচ আপ কৰা আপোনাৰ বাম্পাৰকেইটা টাচ আপ কৰা আছে বডি অৰিজিনেল পেইণ্টত আছে এইখনৰ প্ৰাইচ আহিব আপোনাৰ 550 নেগোচিয়েশ্যন হৈ যাব নেক্সট আহিব মাৰাজো 2018 M8 টপ মডেল ফাৰ্ষ্ট অনাৰ 55,000 কিলোমিটাৰ চলিছে সৰি 51,000 কিলোমিটাৰ চলিছে জেনুইন কাষ্টমাৰে কোম্পানী চেক কৰি ল'ব পাৰে সাৰ্ভিস হিষ্ট্ৰি পাই যাব আৰু মেইন কথাটো এটা কথা কৰো তুমি নন মিটাৰ টেম্পাৰ নন এক্সিডেন্টাল কলো তুমি প্ৰুফটো দেখাই দিলা হয় আৰু নন মিটাৰ টেম্পাৰিংৰ প্ৰুফটো কেনেকৈ কাষ্টমাৰে কোম্পানী চেক কৰিলে ওলাই যাব এইটো কিমান আহিব যি আছে আমি জেনুইন আমি কৰি দিওঁ এখন টপ মডেল গাড়ী হয় AC হিটাৰ পাৱাৰ ষ্টেৰিং আপোনাৰ চাৰিটা পাৱাৰ উইণ্ডো ৰুফ AC আপোনাৰ কেপ্টেন সিট ডায়মণ্ড কাট এলয়জ আদি কৰি সব ফিচাৰ্ছ যিমানখিনি লাক্সাৰি এটা আপোনাৰ MEVত এক্সপেক্ট কৰে সব ফিচাৰ্ছ এভেইলেবল আছে এখন আস্কিং আহিব আপোনাৰ 850 নেগোচিয়েশ্যন হৈ যাব নেক্সট এখন কবা নেক্সট আহিব আপোনাৰ টেৰেনো 2014 লাষ্টৰ গাড়ী হয় 110 PS ডিজেল XB প্ৰিমিয়াম এখন আস্কিং আহিব আপোনাৰ 490 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব হয় নেক্সট আহিব ইনোভা 2014 2.4G এখনো অলপ অলপ টাচ আপ আছে 1 লাখ মান গাড়ীখন চলিছে 750 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব হয় নেক্সট ৰেনল্ট কেপচাৰ 2018 ফাৰ্ষ্ট অনাৰ ডক্টৰ ডিভেন গাড়ী হয় ডিজেল ভেৰিয়েণ্ট টপ মডেল গাড়ী হয় AC হিটাৰ পাৱাৰ ষ্টেৰিং পুছ বটন ষ্টাৰ্টাৰ পৰা আদি কৰি ডায়মণ্ড কাট এলএছ আদি কৰি সব আছে এখন সিটতো এয়াৰবেগ পাই যাব এখনৰ প্ৰাইচ দেখিছোঁ 590 নেগোচিয়েশ্যন হৈ যাব নেক্সট কবা এক্সেণ্ট 2016 ফাৰ্ষ্ট অনাৰ পেট্ৰল ভেৰিয়েণ্ট হয় ফ্ৰণ্টৰ বাম্পাৰটোত বাহিৰে বাকী কমপ্লিট বডি অৰিজিনেল পেইণ্টত আছে এখন মিডল ভেৰিয়েণ্ট হয় এখনৰ প্ৰাইচ দেখিছোঁ 380 নেগোচিয়েশ্যন হৈ যাব হয় নেক্সট আহিব আপোনাৰ টাটা টিগৰ এক্সেট 2018 ফাৰ্ষ্ট অনাৰ ছেকেণ্ড অনাৰ গাড়ী হয় আপোনাৰ ইঞ্জিন চিল পাই যাব নন এক্সিডেণ্ট নন মেইনটেনেন্স গ্যাৰান্টি পাই যাব এখন আপোনাৰ এক্সেট হয় টপ মডেল এপ্ৰক্স 80,000 ভিতৰত চলিছে টপ মডেলত আপোনাৰ এলয়ছ পাই যাব ষ্টেৰিং মাউণ্ট কণ্ট্ৰলছ পাই যাব চাৰিটা পাৱাৰ উইণ্ডো পাই যাব অট'মেটিক ক্লাইমেট কণ্ট্ৰল AC পাই যাব 1200 cc পেট্ৰল ইঞ্জিন হয় টাটা চেফেষ্ট গাড়ী হয় এখন আহি যাব আপোনাৰ 490 হয় নেক্সট আহিব পাজেৰো স্পৰ্টছ আপোনাৰ ফৰ্চুনাৰ লেভেলৰ গাড়ী হয় আপোনাৰ ফুল্লি 4x4 টপ মডেল এখন আপোনাৰ আস্কিং ৰাখিছোঁ 1150 নেগোচিয়েশ্যন হৈ যাব 4x4 হয় এখন আপোনাৰ চেংয়ং ৰেক্সটন এখন কাষ্টমাৰে আপোনাৰ নামটো চাগে খুব কম শুনিছে এখন লিমিটেড এডিশ্যন গাড়ী হয় আপোনাৰ চাইনিজ নেমৰ নিচিনা এখন আপোনাৰ কিন্তু হেৰি আপোনাৰ পুৰা লাক্সাৰি চিডান হয় 4x4 অট'মেটিকত আহিব এখনৰ প্ৰাইচ দেখিছোঁ আমি 780 নেগোচিয়েশ্যন হৈ যাব 780 হয় নেক্সট আহিব বেলেনো ডেল্টা 2017 ডিজেলত হয় গাড়ীখন ডিজেলত ইয়াৰ মাইলেজ 20-25 ভিতৰত পাই যাব বহুত ধুনীয়া কণ্ডিশ্যনত হৈ আছে গাড়ী মাৰুতি সুজুকি নেক্সা ব্ৰেণ্ডৰ হয় তো মেইনটেনেন্সো খুব কম এখনৰ প্ৰাইচ দেখিছোঁ 570 নেগোচিয়েশ্যন হৈ যাব হয় এটা দেখা পালে গাড়ী সকলোখিনি দেখোন স্ক্ৰীনত নাম্বাৰ আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব আৰু আপোনালোকে যে কেতিয়াবা কয় যে মিটাৰ টেম্পাৰ বা এক্সিডেণ্টেল আজি চাহিল দাই প্ৰমাণ সহকাৰে দেখাই দিলে আৰু মিটাৰৰ কথাটো আপোনালোকে ডিলাৰ হিষ্ট্ৰী চেক কৰিলে পাই যাব
আৰু মেইন কথাটো হৈছে ইয়াত আপোনালোকে গাড়ী কিনাৰ পৰা আপোনাৰ দুটা ধুনীয়া পাব যোনটো মানুহে বিচাৰে যে নন এক্সিডেণ্টেল হওক গাড়ীখন মাৰ খোৱা নহওক বা মিটাৰ টেম্পাৰিং নহওক তে ইয়াত আপোনালোকে ৰাইটেনৰ সৈতে পাই যাব আৰু কিবা ডিছকাউণ্ট চিছকাউণ্ট এক্সট্ৰা কিবা কৰি দিব তে এইখিনিয়ে ক'ব লগা আছিল আপোনালোকে মুন মটৰত আহক স্ক্ৰীন নাম্বাৰ আছে কণ্টেক্ট কৰি ল'ব দেখিছে ভাল ভাল গাড়ী আছে ল' ৰেটৰ পৰা আপোনালোকে যদি ডিজায়াৰ বিচাৰে ডিজায়াৰ আছে SUV বেছি আছে আপোনালোকে চাই ল'ব যদি কিবা আপোনালোকৰ নিজৰ কাৰণে এটা ভাল সম্পত্তি ল'ম বুলি ভাবিছে যে বহুতে এটা নতুন গাড়ী কিনিবলৈ সিমানখিনি টকা নাথাকে যে ছেকেণ্ড হেণ্ড গাড়ী কিনিম আৰু যদি মই ছেকেণ্ড হেণ্ড গাড়ী কিনিব যাওঁ কিবা এটা ভাল বস্তু কিনিম যাতে বহুত দিন যায় তো সেইবাবে আপোনালোকে ইয়াত আহক আৰু স্ক্ৰীন নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰিব এইখিনিয়ে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিলে যদি ভিডিঅ' ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়